17 মে 2026 তাৰিখৰ পৰা আৰম্ভ হ'ব আমাৰ হিন্দু কেলেণ্ডাৰ অনুসৰি এটা বিশেষ মাহ আৰু এই মাহটো 30 দিনৰ নহয় এই মাহটো এবাৰ হ'ব 59 দিনৰ অৰ্থাৎ দুটা মাহ লগ লাগি হ'ব এটা মাহ আমাৰ বহুতে জানে এই মাহটোক বহুত কেইটা নামেৰে অভিহিত কৰা হৈছে বহুতে জানে এই মাহটোক অধিক মাহ বুলি কয় আৰু বহুতে এই মাহটোক পুৰুষোত্তম মাহ বুলিও কয় কিন্তু বহুলভাৱে প্ৰচলিত এই মাহটোৰ আৰু এটা বিশেষ নাম আছে যিসকলে জানে তেওঁলোকে কমেন্ট কৰি জনাবচোন আপোনালোকৰ বাবে এটা প্ৰশ্ন এৰিছো আৰম্ভণিতে গতিকে জনাব আপোনালোকে এই মাহটোক কি বুলি কয় আমি কিন্তু কিছুদিনৰ পাছতে কমে আপোনালোকক গতিকে যিসকলে জানে আগতীয়াকৈ আপোনালোকে কমেন্ট কৰিব কি বুলি জানে আপোনালোকৰ তাত এই মাহটোক কি বুলি কোৱা হয় কিন্তু বহুতে এই নামটোক এই মাহটোক অধিক মাহ বা পুৰুষোত্তম মাহ বুলি কৈছে গতিকে অধিক মাহ বা পুৰুষোত্তম মাহ বুলি এই মাহটোক কিয় কোৱা হৈছে বা এই মাহটো হিন্দু পঞ্জিকা অনুসৰি 3 বছৰৰ মূৰে মূৰে কিয় আহে বা এই মাহটো 3 বছৰৰ মূৰত এই 60 দিনৰ কিয় হয় বা 59 দিনৰ কিয় হয় আৰু 3 বছৰৰ মূৰতে কিয় আহে এই মাহটো আৰু এই মাহটোৰ লগত প্ৰচলিত আমাৰ বহুতো বিশ্বাস অনুসৰি বহুতে কয় যে এই মাহটোত কোনো শুভ কাম কৰা নহয় শুভ কামৰ পৰা বিৰত থকা হয় যদি আমি শুভ কামৰ পৰা বিৰত থাকো তেতিয়াহ'লে এই মাহটোত আমি কি কৰিম নিশ্চয়তো কিবাটো কৰিম এই মাহটোত গতিকে এই মাহটোত আমি কি কৰিম সেই বিষয়ে আজি কথা পাতিম আৰু বিশেষকৈ যিসকল আমাৰ দৰ্শক মেষ ৰাশিৰ কুম্ভ ৰাশিৰ আৰু মীন ৰাশিৰ বিশেষকৈ চাৰে চাতিৰ প্ৰভাৱ যিসকলৰ ওপৰত চলি আছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো বিশেষ গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোকৰ বাবে চাৰে চাতিৰ প্ৰভাৱৰ পৰা কিদৰে তেওঁলোকে পৰিত্ৰাণ পাব শনিৰ প্ৰভাৱৰ পৰা কিদৰে পৰিত্ৰাণ পাব আৰু লগতে বাকী ৰাশিবিলাকে এই বিশেষ মাহটোত কি কৰ্ম কৰিলে তেওঁলোকৰ গ্ৰহৰ যিটো বেয়া প্ৰভাৱ তাৰ পৰা মুক্তি পাব সেই বিষয়ে আজি কথা পাতিম বিশেষ এপিসোড এটা লৈ আহিছো এই মাহটোৰ বিষয়ে কিছু কথা পাতিম গতিকে শেষলৈকে আপোনালোক থাকিব বুলি আশা ৰাখিছো আৰু লগতে আপোনালোকে কমেন্ট কৰি জনাব অনুষ্ঠানবিলাক চাই কেনেকুৱা পাইছে আজিৰ অনুষ্ঠানটোৰ বিষয়ে বা এই মাহটোৰ বিষয়ে যদি আপোনালোকে কিবা আৰু ক'বলৈ বিচাৰে বা আপোনালোকে যিখিনি ঠাইত বাস কৰে বা আপোনালোকৰ মাজত প্ৰচলিত এই মাহটোক লৈ যদি কিবা নিয়ম আছে ধৰ্ম আছে সেই বিষয়েও আমাক জনাব বুলি আশা ৰাখিছো নমস্কাৰ মোৰ নাম ৰেখা তালুকদাৰ আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো মোৰ সৈতে আছে আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ভৃগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাঙৰীয়া হয় অনুষ্ঠানটিলৈ স্বাগত মই বহুত কথা কলো গতিকে আমাৰ দৰ্শকসকললৈ এৰিছো আমি পুৰুষোত্তম মাহ বা অধিক মাহ বুলি আমি কওঁ হিন্দু পঞ্জিকা অনুসৰি প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে এই মাহটো আহে গতিকে এই মাহটোক আৰু এটা নামেৰে অভিহিত কৰা হৈছে আপোনালোকে কমেন্ট কৰি জনাব বাকি এতিয়া আপোনাৰ ওচৰলৈ আহিছো প্ৰথমতে জানিম যে 3 বছৰৰ মূৰত অহা এই মাহটোত মানে বিশেষ কি হয় আৰু 3 বছৰৰ মূৰত কিয় আহে এই মাহটো सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःख भाग भवेत् সকলোৰে শুভ হওক সকলোৰে ভাল হওক সকলোৰে কল্যাণ আৰু এই বিশেষ মাহৰ বিশেষ তাৎপৰ্য হ'ল যে এই মাহত কি কৰা হয় কিয় আমি এই মাহটো এনেকুৱা ধৰণে মানে বিশ্লেষণ কৰিব ওলাইছো প্ৰথম কথা হ'ল যে এইটো এটা অতিৰিক্ত মাহ অৰ্থাৎ 3 বছৰৰ অন্তৰে অন্তৰে এই মাহৰ আবিৰ্ভাৱ হয় বা সৃষ্টি হয় গতিকে আমাৰ প্ৰতিটো বছৰতে 10 দিন কৰি আমাৰ হিন্দু যি কেলেণ্ডাৰ আছে হিন্দু যি দিনপঞ্জী আছে তাত বৃদ্ধি হয় প্ৰত্যেক এবছৰত 10 দিন অতিৰিক্ত থাকে গতিকে এই অতিৰিক্তটো গৈ 3টা বছৰৰ পিছত এটা মাহত মিলিত হোৱাৰ কাৰণে অৰ্থাৎ এটা মাহত 2 অমাৱস্যাৰ মিলন হয় গতিকে এই 2 যেতিয়া অমাৱস্যাৰ মিলন হয় সেই মিলন হোৱাৰ লগে লগে সৃষ্টি হ'ল এটা মাহৰ গতিকে আমি জানো যে এটা মাহত 15 দিন পূৰ্ণিমা আৰু 15 দিন অমাৱস্যা এটা পূৰ্ণিমা এটা অমাৱস্যা থাকে গতিকে এই মাহত কি হ'ল আমাৰ পূৰ্ণিমাও থাকিল অমাৱস্যা দুটা সোমাই গতিকে এই বিশেষ মাহৰ তাৎপৰ্যটো এনেকুৱা যে ইয়াত দুটা কৃষ্ণ পক্ষৰ মানে 15 দিন 30 দিন হৈ গ'ল সেইটো কাৰণতে এই মাহটোক বিশেষভাৱে আমাৰ মলিন মাহ বুলি কোৱা হয় আৰু এটা প্ৰবাদ আছে যে যিহেতু অতিৰিক্ত মাহ আমাৰ বিশেষ মাহসমূহত বিশেষ ধৰণৰ পূজা কৰাৰ কিছুমান হিন্দু শাস্ত্ৰত প্ৰথা আছে যেনে ধৰক আমি ভাদ মাহত আমি কি কৰো কৃষ্ণৰ নাম লওঁ কাৰণ কৃষ্ণৰ জন্ম মাহ হয়নে ঠিক তেনেকে আমি কি কৰো শাওণৰ মাহ শ্ৰাৱণ মাহ শাওণৰ মাহত কি কৰো শাওণৰ মাহত শ্ৰী শ্ৰী মানে মহাদেৱ আৰু মহাদেৱৰ স্তুতি আৰাধনা সেই শাওণৰ মাহতে কৰা হয় আৰু এটা বিশেষ মাহ আছে কাৰ্তিক মাহ বিষ্ণুৰ আৰাধনা কৰা হয় এই বিশেষ মাহ কেইটা যেনেকে একোটা নিজস্ব দেৱতা আছে ঠিক তেনেকৈ প্ৰতিটো মাহৰে একোটা বিশেষ তাৎপৰ্য আছে মাহৰ দেৱতা আছে আৰু সেই অনুসৰি
প্ৰত্যেকটো মাহতে একোটা একোটা ৰাখিও হৈছে একোটা যেনেকে ৰবি যেতিয়া প্ৰত্যেকটো মাহে মাহে বাগৰি বাগৰি গৈছে অৰ্থাৎ সূৰ্যৰো সেই প্ৰতিটো 12টা মাহৰ এটা বিশেষত্ব আছে কিন্তু এই মলহ মাহটোত সূৰ্যৰ তেনেকুৱা ধৰণৰ আমি তেখেতৰ মাহ বুলি ক'ব নোৱাৰো সূৰ্য সংক্ৰান্তি নপৰে সংক্ৰান্তি এই নপৰে মাহটোত বোলে হয় সেইকাৰণে সূৰ্যই যিহেতু এইটো সংক্ৰান্তি নহয় সেইকাৰণে কোৱা হয় যে এই মাহত আমাৰ সনাতন ধৰ্মত কিছু কিছু সংস্কাৰ কৰ্ম আমি ইয়াতে কৰাৰ বিধান নাই হয় আমি এইটোলে যাম কিন্তু মোৰ প্ৰশ্নটো হ'ল বৰ মানে খুব সুন্দৰ এটা বিষয় মোৰ প্ৰশ্নটো হ'ল যে আমি একেটা সময়তে এই মাহটোক অতিৰিক্ত মাহ বুলি কৈছো আমি মলিন মাহ বুলি কৈছো আৰু এতিয়ালৈকে যিসকলে কমেন্ট দিছে তেওঁলোকে দিছে বাৰু আৰু এটা নাম আছে মলমাস বুলি কয় মলমাহ বুলি কয় মলিন মাহ অতিৰিক্ত মাহ বা অধিক মাহ পুৰুষোত্তম মাহ সেইটোৱে হ'ল মোৰ প্ৰশ্ন যে মলিন মাহ মানে অৰ্থাৎ লেতেৰা হওক বা মলিন মানে আমি যিটো বুজো সাধাৰণ অৰ্থত সেইটো লেতেৰা মলিন মাহ মলমাহ অতিৰিক্ত মাহৰ লগত পুৰুষোত্তম এতিয়া পুৰুষোত্তম বুলি ক'লে আমি ভগৱান শ্ৰীকৃষ্ণক জানো গতিকে এই নামকেইটাৰ লগত আকৌ পুৰুষোত্তম মাহ বুলি কিয় নামটো জড়িত হ'ল কাহিনীটো আছে এই যিহেতু নিজস্ব দেৱতা নাই তেতিয়া কি হ'ল যেতিয়া এই মাহৰ মলমাহ গতিকে এই মাহ যিহেতু মলমাহ হিচাপে প্ৰবাদ যিহেতু 3টা বছৰ অতিক্ৰম হৈয়ে গ'ল হোৱাৰ পিছত যেতিয়া মলমাহৰ আৱিৰ্ভাৱ হ'ল মলমাহে দুখ কৰি বহি থাকিল যেতিয়া বহি থাকিলে তেতিয়া দুখিত মাহত কি কৰিব মানুহে কি পৰিত্ৰাণ কৰিব এই চিন্তা চৰ্চাৰে নাৰদে যেতিয়া বিশ্ব ভ্ৰমণ কৰি থাকে তেতিয়া দেখিলে যে মাহে ধুনীয়াকৈ কান্দি কান্দি বহি আছে আৰু সেই অৱস্থাত তেতিয়া মাহক সুধিলে নাৰদেতো সকলোবিলাক জানে কাৰ ক'ত কি হৈছে সকলোবিলাকৰ বিধি বিধান তেওঁই দিয়ে গতিকে নাৰদে সাংবাদিক গতিকে তেওঁৰ ওচৰত যেতিয়া বাৰ্তাটো আহিলে যে মলমাহৰ দোষ হৈছে যে তেওঁ কোনো অধিপতি দেৱতা পোৱা নাই তেতিয়া মলমাহক লৈ পেলাই নাৰদে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ লৈ গ'ল বৈকুণ্ঠলৈ আৰু বৈকুণ্ঠত যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত গৈ মলমাহে ক'লে যে আপুনি প্ৰত্যেকটো মাহৰে একোটা একোটা অধিপতি দেৱতা দিলে প্ৰত্যেকটো মাহৰ একোটা একোটা ৰাখি দিলে কিন্তু মোক একো নিদিলে মোৰ সেই মাহত মানুহে কি কৰিব মোৰ মাহটোত এনেই যাব নেকি তেতিয়া ভগৱানে কথাটো হৃদয়ংগম কৰিলে আৰু ভগৱান শ্ৰীকৃষ্ণই যিহেতু বিষ্ণু অৱতাৰ আৰু তেওঁৰে যিহেতু গোটেই ব্ৰহ্মাণ্ডখনৰ অধিপতি তেতিয়া ভগৱান বিষ্ণুই ক'লে যে যোৱা তোমাৰ এই মাহক মই পুৰুষোত্তম মাহ হিচাপে মই নিজেই তোমাক আশীৰ্বাদ দিলো বা বৰদান দিলো তেওঁৰ নামেৰে অভিহিত কৰি দিলে আৰু এই মাহটোকে সকলো বিশ্বত পুৰুষোত্তম মাহ হিচাপে জানিব বিশ্বই জানিব গতিকে এই যেহেতু ভগৱান শ্ৰীকৃষ্ণই তেওঁ বৰদানটো দিলে যে এই মাহক পুৰুষোত্তম মাহ হিচাপে বিশ্বই জানিব আৰু মানৱে জনাতে কি কৰিব মোক নামটোহে জানিব কিন্তু পুৰুষোত্তম গতিকে মোক ভগৱান শ্ৰীকৃষ্ণ নহয় সেই মাহত পুৰুষোত্তমৰ জপ মানে জপ কৰিব পাৰিব মানে তেখেতসকলে জপমালাও এইটো মাহত যদি কৰে বা ধৰ্মৰ লগত জড়িত হৈ থাকি নিজৰ মনৰ যিমান মলিনতা আছে পাপ কাৰ্য আছে যিকোনো ধৰণৰ জীৱনত বিলাক পাপ কৰি থৈ আহিছে অতীততে মানে পূৰ্বজত যিখিনি পাপ কৰি থৈ আহিছে গো হত্যাৰ দৰে পাপো যদি কৰিছে সেই গো হত্যাৰ দৰে পাপো এই মাহত নাম জপ লগতে ভাগৱত পাঠ লগতে গীতা পাঠ বা তেখেতসকলৰ ওচৰে পাজৰে যিখিনি দুখীয়া মানুহ আছে সেই মানুহখিনি তেখেতসকলে যদি এদিনৰ অন্ন দান দিয়ে তেতিয়াহ'লে কিন্তু এই মাহৰ ফল লাভ কৰিব অৰ্থাৎ ভগৱানৰ চৰণত তেখেতসকলে নিজকে অৰ্পণ কৰি দিয়াৰ বিনিময়ত তেখেতসকলে পূৰ্বজ যিকোনো ধৰণৰ পাপ ঘৰৰ যিখিনি তেখেতসকলৰ দুখ দৰিদ্ৰতা আছে সেই সকলোবোৰ ভগৱান শ্ৰীকৃষ্ণ পুৰুষোত্তমে আঁকোৱালি ল'ব সকলো পাপৰ পৰা মুক্তি পাব গতিকে ইমান এটা বিশেষ মাহ হয় এই মলমাহ এতিয়া কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে আছে আমি সেইটো জানো এই মাহৰ আমাৰ যিটো মলমাহ এইটো হৈছে মে' মাহৰ 17 তাৰিখৰ পৰা মে' মাহৰ 17 তাৰিখৰ পৰা জুন মাহৰ 15 তাৰিখলৈকে এই সময়খিনিত আমি মলমাহ হিচাপে আমাৰ যিটো পঞ্জিকাই নিৰ্ধাৰণ কৰিছে অৰ্থাৎ 17 তাৰিখৰ পৰা 17 তাৰিখৰ পৰা 15 জুন এতিয়া কথাটো হ'ল যিসকলে মলমাহ পালন কৰিব তেওঁলোকে এতিয়া কি কৰিব এতিয়া আমি এই মলমাহখিনিত কিছুমান কাম কৰিব লগা আছে আৰু কিছুমান কাম নকৰিবলগীয়া আছে গতিকে যিখিনি কাম কাৰ্যৰ পৰা আমি বিৰত থাকিব লাগে কি কি কাৰ্য বিৰত থাকিব লাগিব সেইখিনি জানিব লাগিব প্ৰথমতে সেইখিনি কি কি কাৰ্য আমি বিৰত থাকিম প্ৰথম কথাটো হৈছে কি কি কৰিব নালাগে যে আপোনালোকে বিশেষভাৱে মলমাহত কোনো ধৰণৰ সংকল্পিত মানে যেনেকুৱা ধৰণৰ সংস্কাৰ কাৰ্য আপোনাৰ ঘৰৰ সৰু ছোৱালীজনীৰ পৰা আৰম্ভ কৰি একেলগে বৃদ্ধ মানুহজনলৈকে বা নৱগৃহ প্ৰৱেশলৈকে বা সংস্কাৰ বুলি ক'লে আমাৰ কি হয় কাণ পিন্ধোৱা সেইটো সংস্কাৰতে পৰে নাক পিন্ধোৱা
আপুনি নৱগৃহ প্ৰতিষ্ঠা, নৱগৃহ স্থাপন, তাৰপিছত চুলাকৰণ, উম, উপনয়ন, উম, এই ধৰণৰ কাৰ্য, বিবাহ, আপোনাৰ বিবাহ, উম, যিকোনো ধৰণৰ শুভ কাৰ্য তাৰমানে উম, যিবিলাক সংস্কাৰ কাৰ্য আছে উম, সেই কাৰ্যসমূহ এইবাৰ এইটো মাহত আপোনালোকে নকৰাটো আমাৰ বিধিসন্মত। উম, কিন্তু আপোনালোকৰ যদি জন্মদিন আছে ল'ৰাটোৰ, উম। তেতিয়া কি কৰিব? জন্মদিন তেতিয়া যদি কি আপোনালোকৰ হয়, বিবাহ বাৰ্ষিকী হয়, আছে, জন্মদিন আছে, জন্মদিন সেইটো আছে, উদযাপন নকৰিব নেকি? সেইটোতো কৰিব লাগিব। উম, উম, কাৰণ ভগৱানেতো এইবাৰ শুই থকা নাই, উম, তেওঁ কি কৈছে সেইকাৰণে মোক পুৰুষোত্তম নামটো দি দিছে। গতিকে আপোনালোকৰ বিবাহ বাৰ্ষিকী, ল'ৰা ছোৱালীৰ জন্মদিন, তাৰপিছত আপোনালোকৰ পিতৃ মাতৃৰ যি শ্ৰাদ্ধ, উম, এইসমূহ কাৰ্য আপোনালোকে এইটো মাহত বা আপোনালোকৰ ঘৰত উম, যে ঘৰৰ যি বছৰেকীয়া যিখন পূজা, উম, প্ৰত্যেক মানুহৰে ঘৰত এখন এখন প্ৰত্যেক মানে এটা বছৰেকীয়া পূজা থাকে, উম। সেই পূজা ভাগো কিন্তু আপোনালোকে এইটো মাহত কৰিব পাৰে, তাত কোনো বাধা নিষেধ নাই। এতিয়া কিছুমান মই মাজতে আপোনাক সুধিছো, আপুনি পূজাৰ কথা ক'লে যে কিছুমানৰ থাকে মন্দিৰ প্ৰতিষ্ঠা থাকে, হয়, মন্দিৰৰ বছৰেকীয়া থাকে, হয়। ধৰক মন্দিৰটো এই মাহতে ধৰক প্ৰতিষ্ঠা প্ৰতিষ্ঠা হৈছিলে, হৈছিলে, হয়। তাৰিখটো এই মাহতে পৰিলে বা হয়, তিথিটো পৰিলে, তেতিয়া কি কৰিব? তেতিয়া তেখেতসকলে এই মাহতো কৰিব পাৰিব। উম, এই প্ৰতিষ্ঠা যিসকলৰ হৈ গৈছে আগতে, কিন্তু তেখেতসকলৰ বাৰ্ষিকী এটা উৎসৱ পালন কৰে, বাৰ্ষিকী এখন পূজা ভাগ কৰে, সেইখিনি কাৰ্যত কিন্তু কোনো বাধা নিষেধ নাথাকে। নাই। কাৰণ এই সংকল্পটো আগতেই লৈ থকা হৈছে। আৰু কিছুমানে থাকে যে গাড়ী কিনিব হয়। বা নতুন ঘৰ কিনিব, কোনোবাই ফ্লেট ল'ব, হয়। কোনোবা মাটি এক টুকুৰা হয়। কিনিব, সেইটো কি কৰিব? নহয়, এতিয়া যিসমূহ নতুন বস্ত্ৰ, উম। এটা এটা নতুন বস্তু হ'ব, নতুনকে জীৱন নতুন জীৱন সেইটো কি কৰিব? সেইখিনি কিন্তু তেখেতসকলে আঁতৰি থকাটো ভাল এই মাহত উম, বিশেষভাৱে। উম, হয়, আমি এতিয়া কি কৰিব লাগে সেই বিষয়ে আপোনালোকৰ আগত কওঁ। এইবাৰ হয়। আমি এতিয়া মল মাহ বুলি যিটো কয়, পুৰুষোত্তম মাহ, মল মাহ, মলিন মাহ বা অতিৰিক্ত মাহ, এই মাহটোত আমি এতিয়া কি কি কৰিম, কি কি শুভ কাম কৰিম আমি? এতিয়া ভগৱান শ্ৰীকৃষ্ণই যিহেতু তেওঁৰ নামেৰে অভিহিত কৰিছে, গতিকে তেওঁতো বহুত কথা কৈও গৈছে চাগে যে এইখিনি কাম কৰিব। এতিয়া কি কি কৰিম? এতিয়া কি কৰিম কৰাৰ লগে লগে আহি গ'ল আমাৰ মানুহৰ লগত সংলগ্ন হৈ থকা ৰাখি, হয়নে? আমি প্ৰত্যেকজন মানুহৰে একোটা একোটা নিজস্ব ৰাখি আছে, হয়নে? সেই ৰাখিসমূহেও এই মাহত বিশেষ বিশেষ ধৰণৰ ক্ৰিয়া কৰে। বৰ সাংঘাতিক কথা, বৰ বিশেষ ক্ৰিয়া কৰে। মানে এতিয়া আমি যিহেতু ক'লো, আপুনি আগতে কৈছে যে শনিৰ চাৰি চাতি, হয়নে? যেনেকে মেঘ, কুম্ভ, মীন, এই তিনিটা ৰাশিৰ কিন্তু শনিৰ চাৰি চাতি চলি আছে। আৰু আমি যিমান ভিডিঅ' পোষ্ট কৰো তাতে সকলোৱে এটাই কথা কয় যে চাৰে চাতি বুলি ক'লে তাৰমানে সেইটো আতংক এটা। গতিকে মানে সেইটো মানে এনেকুৱা ব্যস্ত হৈ যাওঁ, কেতিয়াবা কেতিয়াবা ইমান ফোন আহে যে মোৰ মীন ৰাশি, কুম্ভ ৰাশি, মানে মেঘ ৰাশি, মোৰ চাৰে চাতি কি হব কি হব, মানে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ উত্তৰ দিবলগীয়া আমাৰ মানে সময়ৰ অৱকাশ নাই আৰু ইমান সম্ভৱ নহয়। গতিকে যিসকলে এই ভিডিঅ'টো চাই আছে তেখেতসকলে আজি লিখি লওক, নোট কৰি লওক যে আপোনালোকৰ ভাগ্যত যদি চাৰে চাতি চলি আছে, তেতিয়াহ'লে এই মহা উপায় কেইটা ভগৱান শ্ৰীকৃষ্ণ পুৰুষোত্তমে তেখেতে নিজেই মুখেৰে কৈছে, এই কাম কেইটা আপোনালোকে কৰিব লাগিব। নোট কৰি ল'ব। হয়, প্ৰথম কথা, প্ৰথম মানে আপোনালোকৰ বিশেষ এই তিনিটা ৰাশিৰ বিশেষ কৰ্তব্য, কুম্ভ ৰাশি আৰু মীন ৰাশি, এই তিনিটা ৰাশিয়ে সেই কামটো বিশেষভাৱে গুৰুত্বপূৰ্ণ সহকাৰে কৰিব লাগিব। সেই প্ৰথম কামটো হৈছে যে আপোনালোকে স্নান কৰাৰ সময়ত এটা বিশেষ বিধি আছে। সেই বিধিটো আপুনি কি কৰিব যে আপুনি অকণমান তিল আৰু অলপ গোলাপ জল, লগতে আপোনালোকে দোকানত পাব আমলা, সেই আমলখিৰ গুৰি আৰু তিল আপোনালোকৰ বাথৰুমত থৈ দিয়ক। ভালদৰে এটা গুৰি কৰি পেলাই ভালদৰে এটা মানে বাচনতে হওক বা তেনেকুৱা টেমাতে হওক আপোনালোকে সংৰক্ষণ কৰি থৈ দিয়ক। যেতিয়া আপোনালোকে প্ৰতিদিনে স্নান কৰে নহয়, সেই স্নান কৰাৰ সময়ত তাৰ পৰা অকণমান গুৰি গোলাপ জলৰ সৈতে ভালদৰে মিশ্ৰণটো মিহলাই লৈ আপোনাৰ সৰ্ব শৰীৰতে তাক ভালদৰে মাছাজ কৰি দিয়ক, লেপন কৰক। হয়, লেপন কৰক। আৰু সেই যেতিয়া লেপন কৰিব, লেপন কৰাৰ পিছত আপুনি আপোনাৰ গা ধোৱাৰ পানীখিনিত এই জলত অকণমান গংগাজল বা যদি গংগাজলৰ অভাৱ তেতিয়াহ'লে আপুনি তুলসীৰ পাত ছটিয়াই তাতে পানী দি পেলাই সেই পানীও আপোনালোকৰ গা ধোৱা পানীৰ লগত মিহলাই দি আপোনালোকে স্নান কৰক। এনেকুৱা যেতিয়া আপুনি এই মাহত কৰি থাকিব, এই মাহৰ গোটেইকেইদিন, হয়, গোটেইকেইদিনে যেতিয়া আপুনি কণ্টিনিউ কৰি থাকিব, দেখিব আপোনাৰ পিছৰ মাহত ইয়াৰ এটা ভাল ৰিজাল্ট আপোনালোকে নিশ্চয় পাব। এতিয়াতো আমি মেঘ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশিৰ কথা পাতিম। বাকী ৰাশিখিনি থাকি গ'ল নহয়, তেওঁলোকৰ কাৰণে আমি একো উপায় নাপাম নেকি? তেওঁলোকে কি কৰিব? এই বাকী ৰাশিসমূহেও কৰিবলগীয়া আছে, কৰণীয় আছে। তেখেতসকলেও কিন্তু পুণ্য লাগিব আৰু এই মাহতে কিন্তু পুণ্য অৰ্জনৰ কাৰণে মহা উপায় আছে। এই মল মাহটোতে আমি যেতিয়া লেতেৰা হৈ থাকো, এটা কথা কৈছে, যেতিয়া আমি লেতেৰা হৈ থাকো সেই লেতেৰা সময়খিনিত আমি কিন্তু ঘৰৰ ওচৰে পাজৰে বহু আৱৰ্জনা চাফ কৰিব পাৰো। কথাটো মনত কৰিছে নে?
আমাৰ ঘৰৰ ওচৰে পাজৰে ঝাৰু মাৰা চাফ কৰা আমি লেতেৰা হৈ থাকিব পাৰো বৰ আচৰিত কথা আমি ঘৰখন পৰিষ্কাৰ কৰাৰ কিন্তু এটা মানে উপায় হৈছে কি আমি যেতিয়া লেতেৰা হয়তো তেতিয়া আমি কৰি ভাল পাওঁ লেতেৰা হৈ থাকিলে এইবিলাক চব জাবৰ মাৰি ঝাৰু মাৰি গোটেই ড্ৰেইন চেইন পানী মাৰি চিপচুকীয়া কৰি দিব চাফা কৰিব ঠিক তেনেকুৱা কথা এই মাহতো সেনেকুৱাই কথা যে এই মাহত বাকী ৰাশিসমূহেও নিজৰ জীৱনৰ পাপসমূহ ধুনীয়াকৈ এই মাহত আপোনালোকে গুচাব পাৰে এই মাহৰ বিশেষ বিশেষ কৰণীয় কাম আছে বাকী যিখিনি ৰাশি আছে এই তিনিটা ৰাশিটো চাৰে ছুটি আছিল তেখেতসকলক আমি কথাটো উপায়টো দি দিব এতিয়া বাকী ৰাশিৰ কাৰণে আছে বাকী ৰাশি সকলৰ কাৰণেও আমি এটা মহা উপায় দিম সেইটো মহা উপায় কাৰণ এই বিশেষ মাহটো এবাৰে আহিব আনটো নাহে এতিয়া 3 বছৰ পিছলৈকে গতিকে একদম সহজ উপায় এটা লাগে একেবাৰে সহজ উপায় দিছো যে বাকী ৰাশি সকলে কি কৰিব আপোনালোকৰ ভাগ্যত যদি আপোনালোকে দেখিছে যে বহুত বিড়ম্বনা চলি আছে বহু মন অশান্তি হৈ আছে তেতিয়াহ'লে এই মাহত পাৰিলে প্ৰতিদিনে ভাগৱত পাঠ কৰক প্ৰতিদিনে গীতা পাঠ কৰক যদি কোনোবাই গীতা পাঠ কৰিবলৈ অপৰাগ তেতিয়াহ'লে কি কৰিব আপোনালোকে আমাৰ যে 33 কোটি দেৱতা বুলি কোৱা হয় একচুৱেলি 33 কোটি নহয় সেই 33 জন মহান দেৱতা সেই 33 কোটি মানে এইজন মহান 33 দেৱতা যি মহান 33 জন দেৱতাক আমি তুলসীৰ ওচৰত মানে তুলসীৰ যিটো আপোনালোকৰ প্ৰত্যেকজন ঘৰতে থাকে প্ৰত্যেক ঘৰতে থাকে সেই তুলসীৰ ওচৰত তুলসীৰ গুৰিত আপোনালোকে 33 গছি চাকি তেলৰ চাকি আপোনালোকে পাৰিলে প্ৰতিদিনে নহলে মাহত বা সপ্তাহত দুদিন হলেও আপোনালোকে জ্বলাবলৈ চেষ্টা কৰক 33 গছি চাকি আপোনালোকে পাৰিলে প্ৰতিদিনে নহলে বা আপোনালোকে সপ্তাহত দুদিন সন্ধিয়া জ্বলাবলৈ চেষ্টা কৰক দুদিনো নোৱাৰিলে তেতিয়া হয় যদি দুদিন নোৱাৰে এদিন হলেও কৰক 33 গছ চাকি আৰু যদি এদিনো নোৱাৰে মাহৰ শেষৰ তাৰিখত কৰক মাহৰ শেষ হলে আপোনাৰ জুনৰ 15 তাৰিখ আপোনালোকে কৰিবই নিশ্চয় কৰিব আৰু দেখিব এই যে 33 গছি চাকি জ্বলাব একান্ত মানে ভগৱান শ্ৰীকৃষ্ণ বিপুৰুষোত্তমৰ নামত জ্বলা নিশ্চয় আপোনালোকৰ ভাগ্যৰ যি মানে ভাগ্য উদয় হোৱা নাই উদিত সূৰ্য দেখিবলৈ আৰম্ভ কৰে আৰু যদি আপোনালোকে নোৱাৰে 33 গছি চাকি নোৱাৰে বহু মানুহ আছে নোৱাৰিবও পাৰে তেখেতসকলৰ কাৰণে আৰু এটা মহান উপায় দিছে যিটো উপায় হৈছে আপোনালোকে কি কৰিব হৰে কৃষ্ণ হৰে ৰাম 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 হৰে হৰে ভগৱান শ্ৰীকৃষ্ণৰ নাম জপ কৰক এই ভগৱানৰ নাম জপ কৰিলে পুৰুষোত্তমৰ নাম জপ কৰিলে আপোনালোকৰ জীৱনৰ পাপ কৰ্মসমূহৰ বহুখিনি পাপ এই মাহত মানে কৰাৰ বিনিময়ত আপোনালোকে আঁতৰি যাব আপোনালোকৰ ভাগ্যখনৰ পৰা সেই পাপসমূহ নাইকিয়া হ'ব মন আনন্দিত হ'ব প্ৰতিদিনে আপুনি এই ধৰণৰ নাম জপ কৰিব পাৰে কলিযুগতটো নাম জপে কৈছে হয় গতিকে নাম জপ যদি কৰে হৰে ৰাম হৰে কৃষ্ণ 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 হৰে 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 ৰাম হৰে কৃষ্ণ ৰাম ৰাম হৰে হৰে এইটো মন্ত্ৰ জপ কৰিব পাৰে এই জপ কৰিব পাৰে ইয়াৰ বাদে আৰু কি আৰু প্ৰতিজন ব্যক্তি অৰ্থাৎ প্ৰত্যেকটো ৰাশিৰে ব্যক্তিয়ে এই সূৰ্য দেৱতাক জল অৰ্পণ কৰিলে আপোনালোকৰ ভাগ্যৰ বহুখিনি মানে কিয় কৈছো যে সূৰ্য দেৱতাই হৈছে অন্নদাতা পিতা হয়নে আৰু পিতাই যেতিয়া আমাৰ ঘৰত থাকিব আমাৰ যদি বাকী গ্ৰহসমূহে উৎপাত কৰি থাকে বাকী গ্ৰহসমূহৰ বহুত উৎপাত কৰি থাকে নহয় ৰাহু কওক কাৰোবাৰ কেতু হৈছে কাৰোবাৰ মংগল হৈছে বিভিন্ন ধৰণৰ জীৱনত জন্মাৰ লগে লগে গ্ৰহসমূহৰ মানে উৎপাত বুলি কয় উৎপাত চলি থাকে গতিকে যদি দেউতা আমাৰ পিতৃ যদি শুদ্ধ ৰাস্তাত থাকে তেওঁ যদি সন্তুষ্ট হৈ থাকে তেতিয়াহ'লে সেই বাকী উৎপাতসমূহকো ডমিনেট কৰিব পাৰে নিয়ন্ত্ৰণ কৰিব পাৰে গতিকে কেনেকুৱা এটা সুন্দৰ কথা হয়নে যে সূৰ্যই আমাৰ জীৱনৰ ভাগ্য চক্ৰৰ গতিটোকে সলাব পাৰে সূৰ্য যদি কোঁৱৰণীত ভাল থাকে তেতিয়াহ'লে মানে আটাইখিনি দোষ ভগৱানৰ আশীৰ্বাদত সকলোবোৰ গ্ৰহই শান্ত হৈ থাকে আপোনালোকৰ ভাগ্য চক্ৰৰ এই চাৰে ছাতি বা এই ভাগ্য চক্ৰৰ মাহৰ ফল বা এই গ্ৰহৰ দোষ এই সকলোবোৰ পাবলৈকে কিন্তু বিশেষ মহা উপায়টো হৈছে আপোনালোকে এই যে মল মাহত প্ৰতিদিনে ৰাতিপুৱা সূৰ্য দেৱতাক উঠি শুদ্ধ জল তেওঁক ভাবি অৰ্পণ কৰক এটা বৰ সুন্দৰ মানে এটা ভগৱানৰ মেছেজ ভগৱানে দিয়া মেছেজ এই যিখিনি উপায় দি গলো এই উপায়সমূহ যদি আমাৰ এতিয়া কোনোবাই ক'ব যে ৰাতিপুৱা 4টা বজাত উঠি জল অৰ্পণ কৰিব নোৱাৰো 33 গছ চাকিও জ্বলাব ভাগৱত পাঠ কৰিব নোৱাৰো মই কীৰ্তনো কৰিব নোৱাৰো মই গীতা পাঠো কৰিব নোৱাৰো এতিয়া মই কি কৰিম
আমি এই উপায়সমূহ যিখিনি কৈ গ'লো, এই উপায়সমূহ যেতিয়া আমি কৰিবলৈ অপৰাগ হওঁ, তেতিয়া কি হয় যে আমাৰ সনাতন ধৰ্মই, আমাৰ ধৰ্মশাস্ত্ৰসমূহে কৈ গৈছে যে মানুহে বিভিন্ন স্বভাৱত, বিভিন্ন সময়ত, বিভিন্ন কষ্টত পৰি জীৱন নিৰ্বাহ কৰিব লগা হয়। আৰু এই যিবিলাক উপায় শাস্ত্ৰই লিখি থৈ গৈছে, সেইসমূহ কৰিবলৈও যদি অপৰাগ হয়, তেতিয়াহ'লে ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান উপায় তেখেতসকলে অৱলম্বন কৰিব পাৰে। যেনে ধৰক আমি কি হৈছে, আমাৰ এই যে আমি যিখিনি কৈ গ'লো, এইখিনি কৰিব নোৱাৰিব। তেতিয়া তেখেতে এটা এনেকুৱা ধৰণৰ কাম কৰক, যি কামটো হৈছে কি যে তেখেতসকলৰ খুব প্ৰিয় মিঠাই, প্ৰিয় বস্তু, খুব প্ৰিয় বস্তু থাকে ন প্ৰত্যেকৰে। ধৰক আপুনি মিঠাই খাই ভাল পায়, হয়নে? সেই যে প্ৰিয় বস্তুটো আপোনাক কোনোবা এজন দুখীয়া দৰিদ্ৰক আপুনি খুৱাওক। আপুনি সেই মাহত ত্যাগ কৰিব লাগিব, সেই মাহটোত আপুনি ত্যাগ কৰিব লাগিব। আপুনি সেই মাহত কোনোদিনেই মিঠাই নাখায়, সেই মাহটো সম্পূৰ্ণভাৱে বৰ্জন কৰি আপোনাৰ ভাল পোৱা মিঠাইটো আপুনি এজন দুখীয়া দৰিদ্ৰক খুৱাব লাগিব। যদি এইটো ত্যাগ কৰিব পাৰে, মানে ত্যাগত শান্তি। কাৰণ আত্মাই সদায় ভাল পোৱা বস্তুটো বিচাৰে। আৰু যেতিয়া আমি ভাল পোৱা বস্তুটো এজন বেলেগ অভাৱী মানুহক খুৱাব পাৰিছো, তাৰ সমান ডাঙৰ মহান পুণ্য নাই। যিটো পুণ্য আমি কৰিবলৈ যত্ন কৰিব লাগে, যিটো পুণ্যৰ দ্বাৰা আমি নিজৰ জীৱনত আৰু পুণ্য অৰ্জন কৰিব পাৰোঁ। আৰু এনেকুৱা এটা দান আছে, যি দানে আপুনি যেনেকে ত্যাগ কৰিলে, ত্যাগত শান্তি পালে। আৰু এটা ত্যাগ আছে, আপুনি সদায় অন্ন খায়, অন্ন গ্ৰহণ কৰে। আৰু সেই অন্ন যদি আপুনি কোনোবা এজন অভাৱী মানুহক এদিনৰ কাৰণে, সেই গোটেই দিনটোৰ কাৰণে তেখেতক খানাটো মানে খাদ্যটো অৰ্পণ কৰে, অন্ন দান কৰে, জল দান কৰে, সেই অন্ন আৰু জলে সেইজন মানুহৰ অভাৱ, এদিনৰ অভাৱ দূৰ কৰিব। গতিকে আত্মসন্তুষ্টিয়ে সেই আত্মাই আপোনাৰ আত্মাক আশীৰ্বাদ প্ৰদান কৰিব। খুব সুন্দৰ কথা। সেই আত্মসন্তুষ্টিৰ দ্বাৰা আপোনাৰ এটা শক্তি আপুনি পাব। দুখীয়া খোৱাৰ বিনিময়ত আপুনি এটা পুণ্য প্ৰাপ্তি হ'ব। আৰু এই মাহত যিহেতু আপোনাৰ লেতেৰা মাহ, মলিন মাহ, মল মাহ, পুৰুষোত্তম মাহ, সেই পুৰুষোত্তমৰ আশীৰ্বাদ নিশ্চয় আপুনি অৰ্জন কৰিব পাৰিব। মানে ইমান এটা গভীৰ নামটো ক'বলৈ গ'লে মলিন মাহ বা মল মাহ, কিন্তু মাহটোৰ গুৰুত্বটো বহুতেই অধিক। হয়, তাৰ লগতে বহুতে কোৱা শুনিছো যে পিতৃতৰ্পণো আমি কৰিব পাৰো এই মাহটো। আমি এইবিলাক মানে একোটা ইমান মানে গভীৰ তত্ত্ব যে একেলগে একে ঠুৰতে কৈ যোৱাটো বহুত অসম্ভৱ, কষ্টকৰ হয়। গতিকে এই প্ৰতিটো বস্তু আমি ইয়াত সাঙুৰিবলৈ চেষ্টা কৰিছো। আৰু ইয়াত এটা বিশেষ তেনেকুৱা ধৰণৰ এটা শক্তি আমি আহৰণ কৰিব পাৰো, যিটো শক্তি যেনেকে আমি ক'লো যে পিতৃক আমি, পিতৃ হ'ল ৰবি, ৰবিক আমি শুদ্ধ কৰি ৰাখিব লাগিব, ৰবিক আমি ভাল কৰিব লাগিব। ঠিক তেনেকৈ আপোনাৰ পূৰ্বজসকলৰ পিতৃ মাতৃ যিসকলে আপোনাক এৰি থৈ গৈছে, যি আপোনাক মৰম কৰিছিল, যি আপোনাক এই পৃথিৱীত পোহৰ দেখুৱাইছিল, তেখেতসকলক যদি আপোনালোকে তৰ্পণ কৰে এই মাহত, তৰ্পণ কৰিলে আপোনালোকৰ ঘৰত, আপোনালোকৰ পৰিয়ালত আৰু সোণত কৌগাছৰি আপোনালোকৰ ঘৰখন খুব ওপৰলৈ যাব। পিতৃপুৰুষৰ আশীৰ্বাদ পাব। মানে সেইটোৱে যে তেখেতসকলৰ ঘৰখন সুন্দৰ হ'ব লাগিলে কি কৰিব লাগে? আশীৰ্বাদ পাব লাগিব। মানুহৰ অন্তৰত আত্মা আছে, আমি সেই আত্মাই আমাৰ সেই নেদেখা যিখিনি মানুহে, যিখিনি দেউতা বা মায়ে আমাক মৰম কৰি এই পৃথিৱীত এৰি থৈ গ'ল, তেখেতসকলৰ স্মৰণ কৰি এদিন তৰ্পণ কৰিব লাগিব। তৰ্পণ কৰাৰ বিনিময়ত আপোনালোকে কি হ'ব? আশীৰ্বাদ পাব। এই মাহত কৰিলে বিশেষভাৱে আশীৰ্বাদটো পায়। সেই বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ এনেকুৱা সময় আপোনালোকক দুনাই নাহে। গতিকে যত্ন কৰক, যিখিনি আমি উপায় আপোনালোকক দি গৈছো, সেইখিনি আপোনালোকে ভিডিঅ'টো বাৰে বাৰে চাওক, বাৰে বাৰে ৰিপিট কৰক, আৰু নিশ্চয় আপোনালোকে ইয়াৰ যি উপায়সমূহ কৰি আপোনালোকৰ ভাগ্যখন সুন্দৰ কৰিব পাৰিব বুলি আমাৰ আশা। অমাৱস্যা দুটাও পৰিছে, অমাৱস্যাত বহুতে ব্ৰত পালন কৰে, গতিকে তেওঁলোকে কি ধৰণে এই অমাৱস্যাত যিসকলে ব্ৰত কৰে, ব্ৰত যদি তেখেতসকলে কৰি আছে, যেনেকে ধৰি লওক আমাৰ কালী পূজা হয় অমাৱস্যাত, সেই কালী পূজাসমূহ চলি থাকিব। কালী পূজাৰ যিটো অমাৱস্যাৰ কালী পূজা বিলাক যে আছিলে, সেইখিনি আমাৰ পূজা হৈ থাকে। এইবাৰ এনেকুৱা নহয় যে এইটো অমাৱস্যাত কালী পূজা নহ'ব। প্ৰতিটো আমাৰ যিখিনি পৰম্পৰাগত হৈ যিখিনি পূজা চলি আহিছে, সেই পূজাসমূহ চলিয়ে থাকিব। গতিকে আপুনি যদি অমাৱস্যাৰ ব্ৰত কৰি আছে, অমাৱস্যাৰ দিনাখন কিবা পূজা কৰি আছে, আপোনালোকে বন্ধ নকৰিব। আপোনালোকে নিজৰ নিত্য নৈমিত্তিক কাৰ্যসমূহ প্ৰতিদিনে কৰি যাওক। মাহৰ কৰ্তব্য মাহে কৰিব, আপোনাৰ কৰ্তব্য আপুনি নিজে কৰক। দেখিব আপোনাৰ কৰ্মই আপোনাৰ মাহৰ কৰ্মৰ লগত এগুণ কৰি দুগুণে আপোনালোকৰ ভাগ্যলৈকে পৰিৱৰ্তন আনিব। হয়, খুব সুন্দৰ কথা ক'লে। আমি চেষ্টা কৰিলো গোটেইখিনি সাঙুৰিবলৈ, আমি যিমান পাৰো প্ৰশ্নবোৰ ল'বলৈ আমি চেষ্টা কৰিলো, কাৰণ মাহটোৰ লগত বহুত কথা জড়িত হৈ আছে। মল মাহ বুলি ক'লে বহুত কথা জড়িত হৈ আছে, আৰু কিছুমান কথা তাৰমানে আমি মানে জানিও নাজানো, আৰু মানে সেই প্ৰশ্নবিলাকৰ উত্তৰ পোৱাটো আচলতে কঠিন হৈ যায়। যিদৰে আপুনি ক'লে যে ভগৱান শ্ৰীকৃষ্ণই মানে
তেওঁৰ নামেৰে অভিহিত কৰিছে এই নামটো যদিও মলমাস কিন্তু পুৰুষোত্তম মাহ বুলিও কোৱা হয় তাৰমানে মাহৰ ভিতৰতে শ্ৰেষ্ঠ মাহ গতিকে এই মাহত আমি যদিও কোৱা হয় যে আমি সংকল্পিত কিছুমান কাম কৰিব নোৱাৰো বহুত কৰ্মৰ পৰা আমি বিৰত থাকিব লাগে আমি যিটো শুভ কৰ্ম যিটো আমাৰ পৰিয়ালত প্ৰত্যেকখন পৰিয়ালতে হৈয়ে থাকে শুভ কৰ্মবিলাক আমি বিৰত থাকিব পাৰো কিন্তু একেটা সময়তে আমি নাম জপ কৰি আমাৰ ধৰ্মৰ সৈতে জড়িত হৈ গীতা পাঠ কৰি ভাগৱত পাঠ কৰি বা আমি দীপ প্ৰজ্বলন কৰি দীপ দান কৰি নহয় জানো মন্দিৰত গৈ পেলাই চাকি জ্বলাওক নতুবা আপোনাৰ ঘৰখনতে তুলসী গছজোপাৰ সন্মুখতে আমি 33 কোটি দেৱতাক আমি চাকি জ্বলাই আমি আমাৰ পূৰ্বপুৰুষক মানে আমাৰ আশীৰ্বাদ ল'ব পাৰো ভগৱানৰ আশীৰ্বাদ প্ৰাপ্ত হ'ব পাৰো আৰু তাৰ লগতে সৰু সৰু কৰ্ম আৰু বিশেষকৈ যিসকলৰ যিদৰে আপুনি ক'লে ভৃগু যে মেষ ৰাশি কুম্ভ ৰাশি আৰু মীন ৰাশি এই ব্যক্তিসকলৰ কাৰণে আপোনালোক যদি হয় একেটা ৰাশি তেতিয়াহ'লে কমেণ্ট কৰি জনাব মই পিছে মেষ ৰাশি গতিকে মোৰ কাৰণে অতি উত্তম দিহা এইটো আৰু চাৰি ছাতিৰ প্ৰভাৱ চলি আছে তেওঁলোকে এই কৰ্মটো কৰিব পাৰে যিটো আপোনাৰ আমলখিৰ যিটো কথা ক'লে নতুবা যদি হয় সেইখিনি যদি কৰিব নোৱাৰে আমলখি গছজোপাৰ সন্মুখতে আপুনি চাকি এগছ জ্বলাওক নতুবা আপুনি আহত গছৰ সন্মুখত চাকি এগছ জ্বলাওক মুঠতে কৰক ধৰ্ম ভগৱান শ্ৰীকৃষ্ণই কৈছে ধৰ্মৰ সৈতে জড়িত হওক যিমান পাৰে ধৰ্মৰ সৈতে জড়িত হওক নাম জপ কৰক আৰু যদি এই একোৱে কৰিব নোৱাৰে তেতিয়াহ'লে দুখীয়া দৰিদ্ৰক যিসকল অভাৱী ব্যক্তি আছে তেওঁলোকক অন্ন জল বস্ত্ৰ তেওঁলোকক অৰ্পণ কৰক তেওঁলোকৰ আত্মাই যিটো আপোনাক মানে সন্তুষ্টি যিটো পাব তাৰ পৰা আপোনাৰ যিটো আশীৰ্বাদ ওলাব সেয়াই আপোনাৰ কাৰণে মানে ভগৱানৰ আশীৰ্বাদ স্বৰূপে কাম কৰিব গতিকে এইখিনিয়ে কাম আৰু যদি একোৱেই কৰিব নোৱাৰে তেতিয়াহ'লে নাম জপ কৰক শ্ৰীকৃষ্ণৰ নাম লওক নহয় জানো সেইখিনিও কৃষ্ণ বুলি ক'লেই যথেষ্ট নহয় জানো ৰাধে কৃষ্ণ বুলি ক'লেতো আৰু কথাই নাই ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ হয় গতিকে এইখিনি কৰক আৰু এয়া আছিলে মল মাহৰ সাৰমৰ্ম আমি যিমান পাৰো যত্ন কৰিলো যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আমি যিমান পাৰো চেষ্টা কৰিম তাৰে উত্তৰ দিবলৈ নহয় জানো ভৃগু আৰু অনুষ্ঠানটি চাই কেনেকুৱা পাইছে সেই বিষয়ে জনাব তাৰ লগতে আমাৰ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আমাৰ বিভিন্ন ধৰণৰ জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় তাৰ লগতে লাইফষ্টাইল ৰিলেটেড বহুতো কথা জানিবলৈ বা এনেধৰণৰ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰিব তাৰ লগতে যিসকলে ভৃগুৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো ইতিমধ্যে আপোনালোকৰ স্ক্ৰীনত ৰিফ্লেক্ট হৈ আছে সেই নম্বৰতে যোগাযোগ কৰিব পাৰে আৰু মলমাহ সম্পৰ্কে বহুত কথা আমি জানিলো অধিক মাহ মলমাহ অতিৰিক্ত মাহ পুৰুষোত্তম মাহ বহুত কেইটা নামেৰে জনা যায় গতিকে সকলোৰে শুভ হওক ভাল হওক মংগলময় হওক আৰু আমি যিমান দৈনন্দিন জীৱনত যিমান পাপ কৰি আছো সেই সকলোবোৰৰ পৰা আমি পৰিত্ৰাণ পাম মুক্তি পাম তাৰে কামনা কৰিছো ভৃগু বহুত ধন্যবাদ অনুষ্ঠানটিলৈ অহাৰ বাবে আৰু আগলৈ এনেদৰে আমি বহুত কথা পাতি থাকিম হয় আৰু আজিলৈ আমি দুয়োগৰাকীয়ে অনুষ্ঠানটিৰ পৰা বিদায় লৈছো সকলোৱে ভালে কুশলে থাকিব আজিলৈ এৰিছো ধন্যবাদ